আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ চৌদিশে শিক্ষানুষ্ঠানসমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক ব্যস্ততা। চৌদিশে বাগদেৱীৰ আৰাধনা, বাগদেৱীৰ মন্ত্ৰ উচ্চাৰণে মুখৰিত হৈছে প্ৰতিখন শিক্ষানুষ্ঠান। দেৱীৰ চৰণত সেৱা জনাবলৈ সাজি কাচি নৰূপত দেখিবলৈ পোৱা গৈছে এই দৃশ্য বকৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ। সৰস্বতী পূজা উপলক্ষে বিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। বকৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।